ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। ৰ'ব সমাপ্ত হোৱা নাই ৰ'ব। ইয়াৰ পিছত মামাই কি কৈছিলে সেইখিনিও চাই লওক। যে 20 তাৰিখে মই 8,000 টকা অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগাত 9,000 টকা দিম। সানি দেওলৰ এটা ডায়লগ আছিল নহয়, তাৰিখ পে তাৰিখ, তাৰিখ পে তাৰিখ। तारीख पर तारीख, तारीख पर तारीख, तारीख पर तारीख, तारीख पर तारीख मिलती रही है। এতিয়া মই এটা কথা জনাই দিওঁ, এইটো মাহৰ 20 তাৰিখে আপোনাৰ 8,000 টকাকৈ দিব লগা আছিল আমাৰ মামাই। এতিয়া কৈছে যে নেক্সট মাহত 9,000 টকাকৈ দিম, কিন্তু অৰুণোদয়টো 1,250 টকা, তেনেহ'লে আমি নেক্সট মাহত 9,250 টকা পাব লাগে। কিন্তু এটা কথাতে মামাই 200 টকাকৈ এজন মাইকী মানুহৰ পৰা কাটি দিলে। আপোনালোকে কি কয় এই কথাটো? এইখিনিতে সমাপ্ত হোৱা নাই। এতিয়া জুবিন দাৰ ন্যায়ৰ বিষয়ে আমাৰ মামাই কি কৈছিল সেইখিনিও চাই লওক। ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। তাৰে কেইদিনমান পিছত আকৌ কি ক'লে সেইটোও চাই লওক। ন্যায়টোতো ন্যায়ালয়ে দিব, মইতো মুখ্যমন্ত্ৰী। মামা, এতিয়া মই এটা কথা কওঁ আপোনাক, আপুনি ভালকে ডিচাইড কৰি লওক যে জুবিন দাৰ ন্যায় বিজেপি চৰকাৰে দিব নে আপোনাৰ ন্যায়ালয়ে দিব। আপুনি কয় কিবা এটা কৰে কিবা এটা, মানে কনফিউজন কৰাই দিয়ে দেই। ভাবিছিলোঁ এইবাৰ বিজেপি চৰকাৰকে দিম মোৰ ভোটটো, কিন্তু আপোনাৰ কথা মতে গ'লে নহ'ব। এতিয়া ময়ো নিজে চিন্তা কৰিব লাগিব। এনে মুখতে কৈ থৈ দিওঁ আপোনাৰ নিচিনা ভোটটো বিজেপি চৰকাৰে পাব।